অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদত আজি কঁপি উঠিল ছপাই চাহ বাগিচা। উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত ছপাই চাহ বাগিচাত আজি 4 দফীয়া দাবীৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰয়েল চৰেনৰ নেতৃত্বত আজি চাহ শ্ৰমিকসকলে ছপাই চাহ বাগিচাত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰে। আজিৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ঢেকিয়াজুলি শাখা সমিতিৰ সম্পাদক যশপাল তপ্ন উপস্থিত থাকে। ইয়াৰ পিছতে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ছপাই চাহ বাগিচাৰ প্ৰাথমিক শাখা সমিতিৰ কাৰ্যকৰী সভাপতি গাব্ৰেল দাহাংগা আৰু সম্পাদক দাউদ গুৰিয়াৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ বাগিচাৰ পৰিচালকৰ হাতত প্ৰদান কৰে। আমি এই প্ৰতিবাদ কাৰ্যসূচী কৰা হ'ল। বিশেষকৈ আজি এই কথাটো আমি ক'ব বিচাৰিছোঁ যে ছপাই চাহ বাগিচাত বিভিন্ন ৰকম সমস্যা আছে আৰু ইয়াত আইন কানুন বুলি কোনো হেৰি নাই। ইয়াত প্লান্টেশ্যন লেবাৰ এক্ট হওক বা হেৰি হওক যি হওক, ইয়াত পাব লগা যি সুবিধা আছে সম্পূৰ্ণ তেওঁলোকে দিয়া নাই আৰু আইন তেওঁলোকে নামানে। ইয়াত ঘৰ ছাউনি হোৱা নাই, খোৱা পানীৰ ব্যৱস্থা নাই, হস্পিটেলত ডক্তৰ নাই, হস্পিটেলত ঔষধ পাতি নাই, ইয়াত স্কুলত পৰ্যাপ্ত শিক্ষক নাই আৰু ইয়াত যিবিলাক কাম কৰি আছে তেওঁলোকক খৰি দিয়া নাই এতিয়ালৈকে। PF যিবিলাক এই নতুনকৈ যিবিলাক হেৰি শ্ৰমিকে স্থায়ী শ্ৰমিক বা অস্থায়ী শ্ৰমিক যিবিলাক কাম কৰি আছে তেওঁলোকৰ PF কৰ্তন নকৰে। আৰু চবতকৈ ডাঙৰ কথা, ইয়াত 36 মাহৰ এই সপ্তাহৰ ৰেচন আছে, এই ৰেচনটো এতিয়ালৈকে দিয়া নাই আৰু 2024 চনৰ তেওঁলোকে ছুটি পইচাটো এতিয়ালৈকে দিয়া নাই। আৰু ইয়াত আৰু এটা বাইমানি কাম কৰি আছে যে বিশেষকৈ এই যে খুচৰা পইচা যিটো হয় প্ৰত্যেকজন শ্ৰমিকৰ পৰা কমচে কম লক্ষ লক্ষ টকা প্ৰায় বহুত দিনৰ পৰা সেইটো কৰ্তন কৰি আছে। আগতো আমি দাবী কৰিছোঁ যে এই খুচৰা পইচা যিটো এইটো কৰ্তন কৰা যিটো হেৰিত আছে এইটো বন্ধ কৰক আৰু তেওঁলোকে এই সপ্তাহ যদি খুচৰা হ'ল অহা সপ্তাহত মিলাই দিব লাগে, কিন্তু তেওঁলোকে এইটো নিমিলাই লৈখিনি তেওঁলোকে এইটো ৰাখি থৈছে। প্ৰায় বহুত টকা জমা হৈছে আৰু এইটো ক্ষেত্ৰত স্বাভাৱিকতে আমি দাবী জনাইছোঁ। আৰু যদি নহয়, আমাৰ এই দাবী পত্ৰ লোৱাৰ পিছত যদি নহয়, স্বাভাৱিকতে ইয়াৰ কাৰণে আমি কিন্তু আইনৰ কাষ আমি চাপিবলৈ আমি বাধ্য হ'ম। আৰু যদি নহয় তেতিয়াহ'লে স্বাভাৱিকতে অহা দিনত আৰু আন্দোলন হ'ব, আৰু জংগী আন্দোলন হ'ব। গতিকে আমি আজি মেনেজাৰক হুঁচিয়াৰী আমি দিব বিচাৰিছোঁ আৰু ইয়াত ব্যাগুম এটা যিটো শ্ৰম বিভাগ আছে তেওঁলোকে তদন্ত কৰা ভাল, তেওঁলোকে চোৱা ভাল, শ্ৰমিকবিলাকৰ অধিকাৰ খৰ্ব কৰা হৈছে, ইয়াত যাতে তেওঁলোকে ইয়াত তদন্ত কৰে। আজি ছপাই চাহ বাগিচাত ধাৰণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই ছপাই চাহ বাগিচাত বহুত ধৰণৰ পাইপ বস্তু আছে, সেই পাইপ বস্তু ইহঁতে আমাৰ শ্ৰমিকবিলাক পোৱা নাই, যাৰ কাৰণে আজি ছপাই চাহ বাগিচাত ধাৰণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। ইয়াততো বহুতে পাইপ বস্তু আছে, কিন্তু আমি ইমান পাইপ বস্তু দাবী কৰা নাই। ইয়াত বিশেষ কৰি 2024 চনৰ যিটো নেকি ছুটি পইচা আছে সেই বাকী ছুটি পইচা দিব লাগে। আৰু যিটো নেকি ইয়াত 36 কি বুলি কয় 36 সপ্তাহৰ ৰেচন আছে সেইটো পোৱা নাই। আৰু ইয়াত ডক্তৰ নাই, হস্পিটেলত ভাল চিকিৎসা হোৱা নাই, যাৰ কাৰণে আমি বহুত দুখিত আৰু আন্দোলন কৰিবলগীয়া হৈছে। আমি এই ছপাই চাহ বাগিচাৰ মেনেজাৰক ক'ব খুজিছোঁ আৰু দাবী জনাইছোঁ যে ইয়াত হস্পিটেলৰ ব্যৱস্থা কৰি দিব লাগে আৰু যিটো নেকি ৰেচন পইচা পাবলগীয়া আছে সেইটো আদায় দিব লাগে। আৰু ইয়াত এই 2024 চনৰ যিটো নেকি ছুটি পইচা আছে সেইটো আদায় দিব লাগে, সেইটোকে আমি দাবী জনাইছোঁ। আজি মই ছপাই চাহ বাগিচাৰ অখিল ভাৰতীয় সম্পাদক, আজি মোৰ নাম হৈছে দাউদ গুৰিয়া। আজি ছপাইত মানে যি সমস্যা, যি ছুটি পইচা যোৱা 24 বৰ্ষৰ ছুটি পইচা এতিয়ালৈকে দিয়া নাই, 4 মাহ পাৰ হৈ গ'ল। আৰু যোৱা বছৰৰ যি 36 সপ্তাহ ৰেচন শ্ৰমিকৰ পাবলগীয়া ৰেচন দিয়া নাই। আৰু সপ্তাহ যিটো মানে খুচুৰা পইচা সেইটো কাটি লৈ যায়, সেইটো দিয়া নাই। এইটো বেআইনী যিটো কৰি আছে এইটো লৈ আমি প্ৰতিবাদ কৰি আছোঁ। আৰু বিভিন্ন ঘৰৰ সমস্যা আহে, মেডিকেলৰ সমস্যা আছে, তেনেকুৱা ডাঙৰ ডাঙৰ সমস্যা আছে। গতিকে যদি এইটো এতিয়া মেমৰেণ্ডাম দিম, যদি ইয়াত যদি সমাধান নকৰে মেনেজাৰ, তেনেহ'লে অহা সময়ত আমি ডাঙৰকৈ আন্দোলন গঢ়ি তুলিম বুলি আমি আশা কৰিছোঁ। बोले चाहत हूँ मैंने यहाँ के सफाई बागान में इतना डंगर सफाई बागान
तो हमनी अपना पाए का है उटा नहीं दे थे, हमनी के छुट्टी पैसा नहीं दे, रेशन नहीं दे, हमनी के रसीद बैगी लकर पीएफ नहीं कटा थे। और एखन बहुत एखन हिया कर दलाल गिला उ मन कर बात के सुन कौन हमनी के लेबर मन नहीं आवे ना, सुने के नहीं खोजे ना, मांगे एके झूठ होबे हले है, हमनी कोनोटा मांगे पारबे बोली, लेकिन उ मन दलाल कर बात के सुने, दलाल कर बात के सुन कौन उ मन नहीं आवे ना, सब कोई उ मन के कब्जा कर कौन रख दे हैं उ मन के। तो हमनी के मांगे का है माने सरकार के मैनेजर के हमनी के एक झूठ होई कौन है, हमनी मांगे पारबे बोल कौन हमनी बोली ला, लेकिन हमनी के कौन टा पाए का है उटा के हमनी के पाए लगी।